আমি এটা খবৰ পাইছিলোঁ যে ড্ৰাগছৰ ইনফৰমেশ্যন আছে সেইমতে অংকুৰ দাস বুলি এজনক ধৰা হৈছিলে তাৰ ওচৰত আমি 0.36 গ্ৰাম হেৰইন পালোঁ আৰু অংকুৰ দাস আৰু তাৰ ষ্টেটমেণ্ট মতে আমি গম পালোঁ যে সিয়ে কৈছে যে মই ডিম্পী দাস পৰা সেইটো কিনিছোঁ তো সেইমতে আই চি বগৈ আৰু টীম তেওঁলোকে সেইটো ঘৰত ৰেড কৰিলে আৰু ৰেড যেতিয়া তেওঁলোকে কৰিলে তেওঁলোকে ভিডিঅ'গ্ৰাফি কৰিছিলে আৰু লগতে ইণ্ডিপেণ্ডেণ্ট উইটনেছো আছিলে তেওঁলোকে ৰেড কৰাৰ পিছত আকৌ ঘূৰি অহাৰ পিছত তেওঁলোকে কেছ ৰেজিষ্টাৰ কৰিলে বেছড অন দ্য ইনফৰমেশ্যন বাট তাত চুকি তেওঁলোকে বস্তু পোৱা নাই সেইকাৰণে ইমিডিয়েটলি ডিম্পী দাসক এৰেষ্ট কৰা নাই আৰু পিছত আমি গম পালোঁ আমাৰ ৰেকৰ্ড চাই যে তেওঁৰ ওপৰত পুৰণা এটা কেছ আছে 2011 of 2019 under section 11 of 2019 under section 21B of NDPS Act 11 2011 of 2019 under section 21B of NDPS সেইটো কেছ অলৰেডি চাৰ্জশ্বিট হৈ ট্ৰায়েল চলি আছে ডিম্পী দাস আৰু তেওঁৰ হাজবেণ্ড অলৰেডি এৰেষ্টেড আছে এইটো এটা চুৰি কেছ আছিলে for receiving of stolen property hetu case asile Jorhat PS case number 490 of 2024 mane 2024 490 of 2024 suri case asile receiving of stolen property he is still in jail পিছত সন্ধিয়া সময়ত তেওঁ এটা FIR কমপ্লেইণ্ট দিছে যোৰহাট থানাত যে তেওঁক assault কৰা হৈছিলে আৰু তেওঁৰ এটা সৰু ইনফেণ্ট আছে সেই ইনফেণ্ট অলপ ইনজুৰ হৈছে ছেইম নাইট তেওঁ কমপ্লেইণ্ট দিছে সেই কমপ্লেইণ্ট চাই আমি এনকুৱাৰী এটা অৰ্ডাৰ কৰিলোঁ এতিয়া আমাৰ এনকুৱাৰী চলি আছে কিন্তু প্ৰিলিমিনাৰী এনকুৱাৰী যিমান আমি পাইছোঁ যে ভিডিঅ'গ্ৰাফি যি আছে ভিডিঅ'গ্ৰাফিত যি এলিগেশ্যন আছে তাৰ মতে একো হোৱা নাই মানে assault একো আমি পোৱা নাই আৰু যি দুজন উইটনেছ লগত গৈছিলে ইণ্ডিপেণ্ডেণ্ট উইটনেছ তেওঁক এক্সামিন কৰা হৈছে সেইটো ভিডিঅ' আছে আমাৰ হাতত সেই ভিডিঅ'ত তেওঁলোকে স্পষ্ট কৈছে যে একো assault হোৱা নাই আৰু ভালকৈ কথা পাতি তেওঁক এটা ন'টিছ দি ICMR ঘূৰি আহিছে তাৰ পৰা FIR তেওঁ কৈছে কিন্তু সেই সময়ত একো পোৱা নাই নেক্সট ডে আমি মেডিকেল কৰাইছোঁ নাই সেইদিনা তেওঁ নিজে গৈছিলে মেডিকেল কৰাবলৈ নাই নাই তেওঁ প্ৰথম কৰাই আহিছিলে আৰু ৰাতি হৈছে সেইকাৰণে আমি তেওঁক আকৌ থানাত মাতা নাই নেক্সট দিন মৰ্ণিং কৰাইছোঁ আৰু মৰ্ণিং যেতিয়া কৰালোঁ ফাৰ্ষ্ট ডে তেওঁ নিজে কৰাইছে নিজে গৈ হস্পিটেলত কৰাইছে নাই নেক্সট ডে মৰ্ণিং তেওঁ নিজৰ আৰু ইনফেণ্ট দুজনৰ নিজে কৰাই আহিছিলে আৰু হস্পিটেলে কৈছিলে যে আপুনি CT স্কেন কৰাব লাগে কিন্তু তেওঁ কৰোৱা নাই তেওঁ এলেজ কৰিছে যে গুৰুতৰ জখম আছে কিন্তু গুৰুতৰ জখম একো নিচান পোৱা নাই আৰু CT স্কেন সেইটো কৰাবলৈ তেওঁক ইনষ্ট্ৰাকশ্যন দিয়া হৈছিলে কিন্তু সেইটো তেওঁ কৰা নাই মানে সেইটো কেছত আমি নাম বিশেষ নলওঁ কিন্তু আপোনাক কৈ যাম কি কেনেকৈ হৈছিলে প্ৰথম যেতিয়া আমি ইনফৰমেশ্যন পাইছিলোঁ যে DPS ওচৰত এজন ল'ৰাজনে এজন বাইক ৰাইডাৰ পৰা লিফ্ট বিচাৰিছিলে আৰু লিফ্ট বিচৰাৰ পিছত তেওঁক এটা শ্বাৰ্প ৱেপন লৈ ডিঙিত কাটিছিলে লগে লগে ৰাইজে সেইটো মানুহজনক ধৰিলে আৰু আমাক সমঝাই দিলে তাৰপিছত যেতিয়া আমি ইনভেষ্টিগেট কৰিলোঁ আমি গম পালোঁ যে সেইটো যি ভিক্টিমজন আছে তেওঁৰ ৱাইফ নিজে পইচা দিছিলে তাক পইচা দিয়া নাই কিন্তু এশ্যুৰেঞ্চ দিছিলে যে 15,000 টকা দিয়া যাব যদি তেওঁ সেইটো কাম কৰে তাৰপিছত তেওঁৰ আৰু আমি একাম্প্লিছ এৰেষ্ট কৰিছোঁ এজন একাম্প্লিছ হ'ল যে মুকুল চেতিয়া তেওঁক বেচিকলি যি কনস্পিৰেচি হৈছিলে তেওঁ নিজে বহি সেইটো কনস্পিৰেচিত আছিলে আৰু লগতে এজন যি বাইকত উঠাই সেই ল'ৰাক তাতে পিঅ'ত লৈ গৈছিলে সেইজনক অৰেষ্ট কৰা হৈছে আৰু ফাইনেলি আমি এৰেষ্ট কৰিলোঁ যে যি মেইন একিউজ আছে তেওঁৰ ঘৰৰ ওচৰত একেলগে কাম কৰা এজন মানুহ আছিলে তেওঁ সেইটো লিংক লগাই দিছিলে যে সেই ল'ৰাজন সেইটো কাম কৰিব পাৰে
তো যিমান নেটৱৰ্ক আমি পাইছোঁ সেই গোটেইখিনি নেটৱৰ্ক এতিয়া এৰেষ্ট কৰি জেলত পঠোৱা হৈছে আৰু যিমান আমাৰ উইটনেছ আছে সেই উইটনেছ আমি ষ্টেটমেণ্ট ৰেকৰ্ড কৰিছোঁ লগতে যি ৱেপন অফ ক্ৰাইম আছিলে সেইটো তাত পথাৰত পানী আছে তাতে পেলাই দিছিলে সেই ৱেপন অফ ক্ৰাইম তাত আমি SDRF সহায় লৈ ৰিকভাৰ কৰিছোঁ তাৰ পৰা ৰিকভাৰ হ'ল এতিয়া আমাৰ হাতত আছে সেইটো এনকুৱাৰী কৰি আছোঁ আমি হাজবেণ্ডে আপোনালোকক যিটো ষ্টেটমেণ্ট দিছে কি দিছে মানে ৱাইফক ছাছপেক্ট কৰিছে নে নাই কৰা হাজবেণ্ডে ছাপোৰ্ট কৰি আছে কিন্তু ষ্টেট ক'ব মানে এতিয়ালৈকে সেইটো ছাপোৰ্ট কৰিব পৰা নাই কিছুমান চোৰ এতিয়া বেইলত ওলাইছে আৰু আমাৰ অভিযান চলি আছে যিমান বহুতখিনি ধৰাও পৰিছে বাকী যিমান আছে তেওঁৰ ওপৰত আমাৰ একশ্যন এতিয়া চলি আছে নাকা চেকিং আমি আৰু ষ্ট্ৰেংথেন কৰিছোঁ কিন্তু আপুনি যদি মানে আপোনালোকেতো ইনভেষ্টিগেশ্যন কৰিয়ে আছে মই এক্সট্ৰা কথা ক'ব নালাগে আপুনি জানিবই কিন্তু মেক্সিমাম টাইমিং অফ দ্য য'ত CCTV ওলাইছে টাইমিং অফ দ্য থ্ৰেফ কিন্তু মানে যিটো আৰ্লি আৱাৰ্ছ মানে আপোনাৰ পোহৰ অহাৰ পিছত ধৰি লওক আৱাৰ্ছ মানে এটা 4-5টা বজাত আৰু মোৰ ঘৰৰ 5:45ত গৈছে মানে সেই সময়ত যেতিয়া চিফ্টটো চেঞ্জ হয় বা আপোনালোকৰ পেট্ৰলিং মানে ক্ৰিমিনেল নিজৰ মডাছ অপাৰেণ্ডি চেঞ্জ কৰি থাকে সেইমতে আমাৰ যি চেকিং আছে সেইটো সময় আমি চেঞ্জ কৰি থাকোঁ পেট্ৰলিং আমি সলনি কৰি থাকোঁ এইটো বাৰু ছাৰ বুজিলোঁ যে মহিলাগৰাকীয়ে মিছা অভিযোগ দিছে ড্ৰাগছৰ বেপাৰী তেওঁ বাচিবলৈ বা কিবা কৰিছে কিন্তু এইগৰাকী মহিলা আৰক্ষী বিষয়াৰ বিৰুদ্ধে পূৰ্বতেও অভিযোগ আছে তেওঁ পঞ্জীয়ন নকৰে গোচৰ পাখিমৰাৰ এটা গোচৰ নিজে চুৰি সামগ্ৰী বেটেৰী এটা চুৰি হৈছিল ট্ৰেক্টৰ তেওঁ গোচৰ ৰুজু কৰিলে কিন্তু তেতিয়া গোচৰটো তেওঁ ৰুজু নকৰিলে বা যিজন দেখুৱাই দিছিলে এজনৰ তেওঁ অভিযোগ তুলি পেলাই এইজনে চুৰি কৰিছে এনেকুৱা যদি অভিযোগ থাকে তেতিয়া হায়াৰাৰ্কি আছে আমাৰ এটা এস্কেলেশ্যন মেট্ৰিক্স আছে বেংকত আহি নিজৰ বেটেৰীটো চিৰিয়েল নম্বৰ চাই বেটেৰীটো 1900 টকা দি তিনি পুনৰ চুৰি হৈছিলে বুলি ভোগদাৰ আৰক্ষী চকীত কিন্তু তেওঁ নিজে জমা দিবলৈ গৈছে তেনেকুৱা এটা পৰ্যায় আমাৰ থানা আছে থানাত কমপ্লেইন দিব পাৰে যদি থানা ৰেজিষ্টাৰ নকৰে তেতিয়া মুভ কৰিব পাৰে যদি ময়ো নকৰোঁ তেতিয়া কোৰ্টত গৈ 156(3) যি আগতে আছিলে এতিয়া এনেকুৱা অপাৰেশ্যন আছে যোৰহাটৰ আমপিপুলৰ পুলিচ থানাত ছাৰ যাবলৈ নোৱাৰিব ফেক্ট কথাটো কৈছে এইটো শুনিবলৈ অলপ বেয়া আপোনালোকে আপাৰ লেভেলৰ পুলিচখিনি যিটো ধৰণে কৰ্ডিনেশ্যন কৰে এতিয়া বহুতখিনি সলনি হৈছে কমন পিপলে কিন্তু ছাৰ এই ৰেছপন্স নাপায় এতিয়া বহুতখিনি সলনি হৈছে এতিয়া আপুনি যদি পায় আমাৰ যি OC-বিলাক আছে তেওঁলোকৰ ৰেছপন্স ভাল হৈছে আৰু আমি আছোঁ যদি কিবা প্ৰব্লেম থাকে তেতিয়া আমি আছোঁ এতিয়া মানে আমাৰ বহুতখিনি চেনেল হৈছে আপোনালোকক যদি কিবা অভিযোগ থাকে এটা আমাৰ সেৱা সেতু পৰ্টেল হ'ল তাৰপিছত আমাৰ ছ'চিয়েল মিডিয়া আছে তাতো আপোনালোকে দিব পাৰে এতিয়াতো ডাইৰেক্টলি আপুনি DG ছাৰক এক্সেছ কৰিব পাৰে আমাক এক্সেছ কৰিব পাৰে যোৰহাট পুলিচৰ যিমান হেণ্ডেল আছে সেইটো আমি নিজে চাওঁ এতিয়া তেওঁ এটা কথা ওলাইছিলে যে তেওঁৰ তাত কোনোবা মানুহে ফেৰি ওলাই কাপোৰ বিকিবলৈ গৈছিলে কিবা বিকিবলৈ গৈছিলে সেই সস্তাত পাই কিনি লৈছিলে কিন্তু পিছত যেতিয়া ওচৰৰ মানুহক আমি সুধিছিলোঁ তেতিয়া এটা কথা গম পাইছিলোঁ যে সৰু সৰু যিবোৰ ল'ৰা ছোৱালী আছে সেইবোৰ ড্ৰাগছ এডিক্ট হয় বা তেনেকৈ যিবোৰ চুৰি কৰি থাকে তেনেকুৱাবিলাকৰ পৰা বিশ্বই তেওঁলোকে সেইবিলাকক নিয়োগ কৰে আৰু সেই সস্তা বস্তুবোৰ কিনি লয় তেনেকুৱা চাৰ কিবা হেৰি পাইছে নিজে মানে যদি আমি পাওঁ তেতিয়া এইটো JD এক্টত এটা ক্ৰাইম হয় আমি সেইটো ছেকশ্যন এড কৰিব পাৰোঁ কিন্তু আমি এতিয়ালৈকে পোৱা নাই তাৰপিছত কি চাৰ্জত এৰেষ্ট কৰিছিলে ৰিচিভিং অফ ষ্ট'লেন প্ৰপাৰ্টি ছাৰ কাৰ পৰা কৰিছিলে মানে সেইটোৱে যি আপুনি কৈছে যে ফেৰীৱালা এটা চুৰি বস্তু তেওঁক বিক্ৰী কৰিছিলে তেওঁ জানি যি সেইটো চুৰি বস্তুহে কিনিছিল মানে ডিম্পী দাসৰ যি আগৰ কেছ আছে সেইটো ড্ৰাগছ কেছ আছে হাজবেণ্ডৰ যি কেছ আছে এতিয়া সেইটো চুৰি কেছ আছে আগত ড্ৰাগছৰ কেছত এৰেষ্ট হৈছে যি মই কৈছোঁ আপোনাক যি 2011 অফ 2019 সেইটো NDPS কেছ আছে এতিয়া যি আমি ৰেজিষ্টাৰ কৰিছোঁ সেইটো কেছ নম্বৰ হ'ল 507 অফ 2024 সেইটো কেছ ৰেফাৰেঞ্চত আমি তাত গৈ চাৰ্চ কৰিছিলোঁ আগৰ যি কেছ আছে সেইটো কেছ নম্বৰ 2011 অফ 2019 2011 অফ 2019 507 ড্ৰাগছ কেছ যি অংকুৰ দাসক আমি ধৰিলোঁ আৰু চাৰ্চ কৰিলোঁ সেইটো হ'ল 507 অফ 24 আণ্ডাৰ 21A NDPS
আৰু তেওঁৰ যি আগৰ কেছ আছে ডিম্পী দাসৰ আগৰ কেছ হ'ল 2011 অফ 2019 আণ্ডাৰ ছেকশ্যন 21B মানে ইণ্টাৰমিডিয়েট কোৱান্টিটি হ'ল 21B NDPS আৰু তেওঁৰ হাজবেণ্ডৰ যি কেছ আছে সেইটো 490 অফ